নমস্কাৰ মোৰ নাম ৰঞ্জন বৰা মই আজি 8 মাৰ্চ এই তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয় আৰু মই এগৰাকী নাৰী হিচাপেও বা এজন ব্যক্তি হিচাপে মই পৃথিৱীৰ সমূহ নাৰীলৈ এই দিৱসটিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি মোৰ এটা ফেসবুকৰ গ্ৰুপ পেৰেণ্ট এছ'চিয়েশ্যন অফ আসাম মই তাৰ লগত জড়িত হৈ আছোঁ তাৰ সেই পেৰেণ্ট এছ'চিয়েশ্যন অফ আসামৰ এডমিন প্ৰাণপ্ৰতিম বৰদলৈ মোক কিছু কথা মই জনা কিছু কথা শ্বেয়াৰ কৰিবলৈ তেওঁ মোক পৰামৰ্শ দিছিল আৰু মই সেই পৰামৰ্শ সাৰোগত কৰি পেলাই মই দুআষাৰ কথা ক'বলৈ ওলাইছোঁ আমাৰ জীৱনক লৈ পেলাই আৰু যেহেতু মোৰ বিষয় শিক্ষা মই মনোবিজ্ঞানৰ বিষয়েও কিছু পৰিমাণে অধ্যয়ন কৰিছোঁ গতিকে মই তাৰ লগত জড়িত কিছু কথা আপোনালোকৰ লগত ভগাই ল'ব বিচাৰিছোঁ মই জনাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ আজি এটা বিষয় বাছি লৈছোঁ প্ৰাণপ্ৰতিম বৰদলৈয়ে মোক অনুৰোধ কৰিছিল যে বাইদেউ আপুনি শিশুৰ মনস্তত্বৰ ওপৰত কিছু কথা আমাক ক'ব উপকৃত হ'ব গ্ৰুপৰ সদস্যসকল বা তেনেধৰণে তেওঁ মোক কৈশোৰ কালৰ ল'ৰা ছোৱালীৰ বিষয়েও কিছু কথা ক'বলৈ কৈছিলে কিন্তু যি কি নহওক মই হিয়া অলপতে আমাৰ গ্ৰুপত মৌচুমী ডাঙৰীয়ানীৰ আমি ভিডিঅ'টো চাবলৈ পালোঁ তেওঁ অত্যন্ত সাৰুৱা কথা কৈছে আৰু মই ভাবোঁ যে আমি পেৰেণ্টছসকল মই যিহেতু নিজেও এগৰাকী মাতৃ গতিকে মই তেওঁৰ সেই পৰামৰ্শসমূহৰ পৰা মই যথেষ্ট উপকৃত হৈছোঁ আজি মই অকণমান বেলেগ কথা কওঁ মই শিশু বা কৈশোৰৰ বিষয়ে আলোচনা কৰিম পিছত শিশু বা কৈশোৰৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে প্ৰত্যেক ব্যক্তিয়ে আমি নিজৰ বিষয়ে জনাটো উচিত আমিনো নিজে কোন নিজে কি পিতৃ মাতৃ হোৱাৰ পিছতে আমাৰ কিছুমান দায়িত্ব আহে পেৰেণ্টছ হিচাপে দায়িত্ব আহে শিক্ষক হিচাপেও দায়িত্ব আহে গতিকে আমি সেই দায়িত্ববোৰ পালন কৰিব লাগিব যেতিয়া আমি পিতৃ মাতৃ হওঁ তেতিয়া ল'ৰা ছোৱালীৰ লগত আমি কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগিব কেনেকৈ আগবঢ়াই নিব লাগিব তেওঁলোকক সেই বিষয়ে আমি কিছু জ্ঞান অৰ্জন কৰিব লাগে তাৰ আগতে আৰু এটা মনোবিজ্ঞানে আমাক কিছুমান এনেকুৱা কথা কৈ থৈ গৈছে যে আমি সেয়া পঢ়িলে আমি অনুভৱ কৰিব পাৰিম যে আমি এজন ব্যক্তি আমি নিজে কেনেকুৱা পিতৃ মাতৃগৰাকী নিজেনো কেনেকুৱা সেই কথাষাৰ জানিলেহে তেওঁৰ সন্তানেই হওক বা শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীকে হওক গাইড কৰিব পাৰিব আজি মই এটা বিষয় বাছি লৈছোঁ অত্যন্ত সুন্দৰ বিষয়টো হৈছে এটা পাঠ বুলি ক'ম মনোবিজ্ঞানৰ সমযোজন এডজাষ্টমেণ্ট কি আজি এডজাষ্টমেণ্ট হৈছে অসমীয়া প্ৰতিশব্দটো হৈছে সমযোজন আমি আমাৰ জীৱনৰ প্ৰত্যেকটো মুহূৰ্তত জীৱনৰ প্ৰতিটো খোজত আমি নিজকে সমযোজিত কৰি আহিছোঁ জন্মৰ পৰা আজিলৈকে আৰু হয়তো পৃথিৱীত থকা আটাইকেইটা দিন শেষ দিনটোলৈকে আমি সমযোজন কৰি যাব লাগিব বা সমযোজন প্ৰক্ৰিয়াটো আমি অবিৰতভাৱে চলাই নিব লাগিব এই সমযোজনটো আমি এনেই সাধাৰণ অৰ্থত আমি জানো আমি জীয়াই থাকোঁ খাওঁ বওঁ সাজপাৰ পৰিধান কৰোঁ সামাজিক জীৱ হিচাপে সমাজৰ ব্যক্তিসকলৰ লগত মিলা মিছা কৰোঁ ঠিক এনেদৰে স্তৰে আমি বয়সৰ লগে লগে ডাঙৰ হৈ আহি আমি মিলি থাকোঁ প্ৰত্যেকটো পৰিস্থিতিত আমি মিলি থাকোঁ এতিয়া মই অকণমান মনোবৈজ্ঞানিক দিশৰ পৰা কথাকেইটা আলোচনা কৰিবলৈ যাওঁ এডজাষ্টমেণ্ট মনোবিজ্ঞানে কৈছে দুই প্ৰকাৰৰ প্ৰথমবিধ হৈছে এডজাষ্টমেণ্ট ইজ এ প্ৰচেছ এডজাষ্টমেণ্ট হৈছে এটা দীৰ্ঘম্যাদী প্ৰচেছ লাইফ লং প্ৰচেছ যেনে জন্মৰ পৰা মৃত্যু পৰ্যন্ত ই অবিৰতভাৱে চলি থাকে আমি সাধাৰণতে সকলোৱে জনা কথা এটা আনটো হৈছে এডজাষ্টমেণ্ট এজ এন এচিভমেণ্ট আমি এডজাষ্টমেণ্টক এচিভমেণ্ট হিচাপে কেতিয়া ব্যৱহাৰ কৰোঁ পৃথিৱীত থকা আন প্ৰাণীসকলে মানুহ
বাদ দি পেলাই আন প্ৰত্যেকটো প্ৰাণীয়ে সমযোজন কৰে জন্মৰ পিছ মুহূৰ্ততে খুব কম সময়ৰ ভিতৰতে প্ৰত্যেকটো প্ৰাণীয়ে নিজকে এডজাষ্ট কৰি লয় পৰিৱেশৰ লগত সমযোজন কৰি লয় থিয় হ'বলৈ শিকে এতিয়া আমি দেখিছোঁই আমি জীৱ-জন্তুৰ পোৱালি জন্মৰ ঠিক পিছতে কিছু সময়ৰ পিছতে মাকে অকমান আপডাল কৰাৰ পিছতে শিশুটোৱে পোৱালিটোৱে নিজকে সমযোজন কৰিব পাৰে উঠে থিয় হয় খোজ কাঢ়ে লাহে লাহে মাকৰ লগত যি পদ্ধতিৰে মাকে আগুৱাই লৈ যাব বিচাৰে ঠিক সেইদৰে পৃথিৱীৰ পৰিৱেশৰ লগত সমযোজন কৰিবলৈ শিকে কিন্তু মানুহ ইয়াৰ ব্যতিক্ৰম মানুহে জন্মৰ পিছতে যদি এৰি দিয়া হয় এৰি দিবই নোৱাৰি মানুহৰ ক্ষেত্ৰত এটা বেলেগ কথা মানৱ শিশু এটা জন্মৰ পিছতে এৰি দিব নোৱাৰি তাক দীৰ্ঘ দিন ধৰি লালন পালন কৰাৰ পিছতে ই এজন পূৰ্ণাংগ মানৱলৈ ৰূপান্তৰিত হ'ব পাৰে এতিয়া সেই ধাৰণাটো কেৱল মাত্ৰ মানুহৰ ক্ষেত্ৰতে প্ৰযোজ্য যেনে মানুহ এডজাষ্টমেণ্ট এজ এন এচিভমেণ্ট ইয়াত মনোবিজ্ঞানে কৈছে যে এটাটো প্ৰচেছ ই যেনেদৰে আমি পৰিৱেশে আমাক যেনেদৰে দিছে তেনেদৰে চলি যোৱাটো হৈছে প্ৰচেছ মৃত্যুলৈকে মৃত্যু যেতিয়া চলি থকা প্ৰক্ৰিয়াটো এটা আমি মনোবিজ্ঞানে কৈছে ই এক প্ৰক্ৰিয়া এই সাধাৰণ প্ৰক্ৰিয়া কিন্তু যেতিয়া এচিভমেণ্ট হ'ব সি অকণমান উন্নত পৰ্যায়লৈ পৰ্যবসিত হ'ব কেনেদৰে হ'ব আমি গৰম লাগিছে আমি কি কৰিছোঁ আমি বিচনীৰ পৰা সি হাতেৰে ব্যৱহাৰ কৰা বিচনীখনৰ পৰা আমি যুগৰ পৰিৱৰ্তন টেকন'লজিৰ পৰিৱৰ্তন প্ৰযুক্তিবিদ্যাৰ পৰিৱৰ্তনৰ লগে লগে আমি হাতৰ বিচনীখন বিজুলী বিচনীলৈ ৰূপান্তৰিত কৰিছোঁ অৰ্থাৎ ফেন আমি আমাৰ প্ৰয়োজন সাপেক্ষে ফেনৰ আৱিষ্কাৰ কৰি লৈছোঁ তাতোকৈও আমাৰ আৰু এখোপ ওপৰলৈ গৈ আমি বাতানুকূল পৰিৱেশ সৃষ্টি কৰি লৈছোঁ এয়াৰ কণ্ডিশ্যনৰ মাজত আমি থাকিবলৈ আমি শিকি লৈছোঁ আমি উদ্ভাৱন কৰিছোঁ আৰু আমি নিজকে তাৰ মাজেদি আগুৱাই লৈ গৈছোঁ আমি যিহেতু বিবেকসম্পন্ন জীৱ গতিকে আমি যিটো বস্তুৱে আমাক কিছু পৰিমাণে হ'লেও বিপদত পেলাইছে সেই অসুবিধাত পেলাইছে সেই স্তৰটো আমি অতিক্ৰম কৰি পেলাই আমি নতুন কিবা এটা সৃষ্টি কৰাত আমি লাগি গৈছোঁ আৰু সেই সৃষ্টিৰ আনন্দ উপভোগ আমি কৰিছোঁ সেইটোকে মনোবিজ্ঞানত কোৱা হৈছে এডজাষ্টমেণ্ট এজ এন এচিভমেণ্ট আমি প্ৰকৃতিয়ে যি দিছে তাতে ক্ষান্ত নাথাকি পেলাই আমি আমাৰ সুবিধা অনুযায়ী আমাৰ সকলো ধৰণৰ সুবিধা অনুযায়ী আমি সৃষ্টি কৰি লৈছোঁ আমাৰ সুবিধাজনক বস্তু বা দ্ৰব্যসমূহ এয়া মনোবিজ্ঞানৰ মতে সমযোজন এটা প্ৰক্ৰিয়া আৰু সমযোজন এক প্ৰকাৰৰ আহৰিত জ্ঞান এচিভমেণ্ট সফলতা আমি আহৰণ কৰি লৈছোঁ এতিয়া এইখিনি এটা সাধাৰণ ধাৰণা এটা মই অকণমান কৈ লৈছোঁ আজি মই যিটো মুখ্য বিষয় লৈ আলোচনা কৰিম সেই বিষয়টো হৈছে এডজাষ্টমেণ্ট মেকানিজিম বা ডিফেন্স মেকানিজিম এডজাষ্টমেণ্ট মেকানিজিম বা ডিফেন্স মেকানিজিম আমি কেতিয়া ব্যৱহাৰ কৰোঁ মানুহে কিয় ব্যৱহাৰ কৰে ই এক অত্যন্ত আমোদজনক প্ৰক্ৰিয়া মনোবিজ্ঞানৰ আটাইতকৈ সাংঘাতিক ধৰণৰ মই কি বুলি ক'ম আমি সকলোৱে ব্যৱহাৰ কৰা এক সাংঘাতিক ধৰণৰ অস্ত্ৰ মেকানিজিম কিছুমান আমি টেকনিক ব্যৱহাৰ কৰোঁ আমি মানুহ হৈ জন্ম ল'লোঁ এতিয়া আমাক আমাৰ পৃথিৱীৰ চৌপাশৰ পৰিৱেশৰ লগত সমযোজিত কৰিবলৈ আমি কিছুমান টেকনিক ব্যৱহাৰ কৰোঁ আৰু সেইবোৰকে মনোবিজ্ঞানত এডজাষ্টমেণ্ট মেকানিজিম বা ডিফেন্স মেকানিজিম বুলি কয় মই আৰু অকণমান বহলাই গৈছোঁ কিয় ইয়াক ডিফেন্স মেকানিজিম আৰু এডজাষ্টমেণ্ট মেকানিজিম বুলি কোৱা হয় এতিয়া এই কথাখিনি পঢ়ি গ'লে আমি অনুভৱ কৰিম যে এজন মানুহ হিচাপে আমি কেনেকুৱা চৰিত্ৰৰ কেনেকুৱা আমাৰ অভ্যাস আছে আমি কেনেকুৱা ধৰণৰ অভ্যাসৰ আমি দাস কি কৰোঁ সদায় আমি মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰোঁ নিজকে ৰক্ষা কৰিবলৈ আমি কি উপায় ব্যৱহাৰ কৰোঁ এই গোটেইবোৰৰ বিষয়ে আমি লাহে ধীৰে গম পাম মই আজি এই বিষয়টো বাছি লোৱাৰ অন্যতম কাৰণটো হৈছে মই শিশু বা কৈশোৰক পৰিচালিত কৰিবলৈ যোৱাৰ আগতে কিবা জ্ঞান প্ৰদান কৰিবলৈ যোৱাৰ আগতে আমিনো কি সেই বিষয়টো জনাটো উচিত আৰু সেইকাৰণে মই অকণমান হ'লেও এই বিষয়টোৰ ওপৰত আলোকপাত কৰিব বিচাৰিছোঁ যে এডজাষ্টমেণ্ট মেকানিজিমটো আমি সাধাৰণতে ধৰি ল'লোঁ যে আমি আমাৰ পৰিৱেশৰ লগত নিজকে সমযোজিত কৰিবলৈ হ'লে কিছুমান আমি টেকনিক ব্যৱহাৰ কৰোঁ মনোবৈজ্ঞানিক অৱধাৰণা সেইটো এটা
এতিয়া আমি মনোবৈজ্ঞানিকসকলে বহুত আছে বুলি কৈছে তেওঁলোকে বহুত ধৰণৰ আমাৰ এডজাষ্টমেণ্ট মেকানিজম বা ডিফেন্স মেকানিজম আছে আমি আত্মৰক্ষাৰ কৌশল বহুত আছে কিন্তু তাৰ ভিতৰত আটাইতকৈ প্ৰমিনেণ্ট যিকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰত্যেকজন ব্যক্তিয়ে সাধাৰণতে ব্যৱহাৰ কৰে নিজকে সমজ্জিত কৰিবলৈ সেইকেইটা মই আজি আলোচনা কৰিম আৰু আশা কৰোঁ এইকেইটাৰ জৰিয়তে আমি কিছু কথা নিজকে বুজি পাবলৈ আমি পাৰিম বুলি মই ধৰি লৈছোঁ প্ৰথমটো হৈছে সিম্পল ডিনাইল ইয়াৰ কিছু ক্ষেত্ৰত মই যদিও অসমীয়া প্ৰতিশব্দটো কৰবাত ক'ব নোৱাৰোঁ তথাপিও মই ব্যাখ্যাত কৈ যাম এপ্ৰপ্ৰিয়েট অসমীয়া শব্দ অকমান বিচাৰি উলিয়াবলৈ কঠিন হয় তথাপিও মই যিমান পাৰোঁ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছোঁ সিম্পল ডিনাইল মানে হৈছে ই আমি প্ৰত্যেক মানুহে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ এডজাষ্টমেণ্ট মেকানিজম ই হৈছে ডিনাই দ্য ফেক্ট আমি আমাৰ জীৱনত প্ৰত্যেকটো কথা ডিনাই কৰোঁ আমি মানে প্ৰত্যেক মানুহ আৰু এই কামটো সাধাৰণতে শিশুকালতে আৰম্ভ হয় যদিও ই এডাল্ট হোৱাৰ লগে লগে আৰু বেছি মানে ইয়াৰ গভীৰতাটো আৰু বেছি হয় মই এটা উদাহৰণেৰে বুজাই দিছোঁ চাওকচোন কেনেকৈ আমি কাম কৰোঁ শিশু অৱস্থাত আপুনি লক্ষ্য কৰিব আমাৰ ল'ৰা ছোৱালী বা গ্ৰুপ এটা যদি খেলি আছে ক'ৰবাত ধৰক মাকে বিচাৰিছে যে সন্ধিয়া হ'ল এতিয়া আবেলি খেলিবলৈ পঠিয়ালে সন্ধিয়া লাগিল তুমি আহিব হ'ল ধৰক চোতালত খেলি আছে ভিতৰৰ পৰা ৰিঙিয়াই মাতিলে যে এতিয়া খেলা সামৰা ভিতৰলৈ আহা সেয়া মাকে এটা দূৰৰ পৰা চিঞৰ এটা মাৰিলে কিন্তু সেই মাকে চিঞৰ মৰাৰ প্ৰায় আধা ঘণ্টা বা এঘণ্টালৈকে কোনো ল'ৰা ছোৱালী মাকৰ ওচৰলৈ নাহে প্ৰায় এঘণ্টা পাৰ হোৱাৰ পিছত ল'ৰা ছোৱালী মাকৰ ওচৰ পাবহি পাই লৈ পেলাই মাকে তেতিয়া ধৰক সুধিলে যে কি হ'ল মই এঘণ্টা আগতে মাতিলোঁ তেতিয়া ল'ৰা ছোৱালীয়ে ক'ব যে মা আচলতে তুমি মাতিছিলা যে মই শুনাই নাছিলোঁ ঠিকে আছে তাৰ মানে শুনিছিলে কাৰণ শুনাৰ পিছতো তেওঁলোকে এটা নিজে এটা মেকানিজম তৈয়াৰ কৰি ল'লে যে মই মাক গৈ পেলাই কমগে বা দেউতাক গৈ পেলাই কমগে যে মই মায়ে চিঞৰা বা দেউতাই চিঞৰা কথাষাৰ শুনা নাই কাৰণেহে মই অহা নাই যদিহে তোমালোকৰ চিঞৰ মই শুনিলোহেঁতেন মতা বুলি মই কেতিয়াও তোমালোকৰ অবাধ্য নহ'লোহেঁতেন এইটোৱে হৈছে প্ৰাথমিক অৱস্থাত শিশুৱে ব্যৱহাৰ কৰা এটা এডজাষ্টমেণ্ট মেকানিজম শিশু অৱস্থাত ঠিকেই থাকে কিন্তু আটাইতকৈ আমোদজনক আৰু আচৰিত কথাটো হ'ল মানুহৰ বয়স বাঢ়ি অহাৰ লগে লগে ই কি হয় আৰু সাংঘাতিক ধৰণে ই গভীৰ হৈ আহে আৰু অত্যন্ত চতুৰালিৰে এজন ব্যক্তিয়ে প্ৰাপ্তবয়স্ক অৱস্থাত ই ব্যৱহাৰ কৰে যেনে এটা উদাহৰণ দিওঁ চাওক বিদ্যালয়লৈ ধৰক আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীক সুধিলে কেইবাদিনো অনুপস্থিত আছে আহি পেলাই সুধিলে যে কিয় নাহিলা ইমান 4 দিন 5 দিন অনুপস্থিত আছা স্কুল লেভেলৰ কথা মই এইকাৰণে নকওঁ স্কুলত কিছুমান বাধ্যবাধকতা থাকে তাত ল'ৰা ছোৱালীয়ে ক্ষতিও কৰিব নোৱাৰে কিন্তু কলেজ পৰ্যায় পোৱাৰ লগে লগে উচ্চ মাধ্যমিক বা কলেজ পৰ্যায়ত আমি বৰ বিশেষ কণ্ট্ৰল কৰিব নোৱাৰোঁ যে তেওঁলোকক যদি সোধা হয় যে কিয় এনেকুৱা হ'ল তেওঁলোকে কৈ দিব যে এনেকুৱা এটা যুক্তি আপোনাৰ ওচৰত প্ৰদৰ্শন কৰিব যে নহয় মোৰ মাৰ অসুখ দেউতাৰ অসুখ মোৰ অসুখ বা ঘৰৰ কোনোবা জ্যেষ্ঠজনৰ অসুখ যাৰ কাৰণে মই তেওঁলোকক সংগ দিবলগীয়া হোৱাৰ কাৰণে মই উপস্থিত থাকিব নোৱাৰিলোঁ যিখিনি কথা তেওঁলোকে ক'ব আপুনি খণ্ডন কৰিব নোৱাৰে শিক্ষক হিচাপে আপুনি খণ্ডন কৰিব নোৱাৰে কিন্তু সেই কথাষাৰ 100% সঁচা নহ'বও পাৰে তেওঁলোকে বিভিন্ন উপায়েৰে বেলেগ কামত নিয়োজিত কৰিব নিজকে কৰি পেলাই আহি ইয়াতো এনেকুৱা এটা ধৰণৰ মেডিকেল চাৰ্টিফিকেট বা আন কিবা মানে প্ৰমাণপত্ৰ দি হ'লেও আপোনাক পতিয়ন নিয়াবলৈ চেষ্টা কৰিব যে তেওঁ সঁচা কথাই কৈছে আৰু আপুনি সেইটো প্ৰমাণ কৰিব নোৱাৰে যে তেওঁ মিছা কথা কৈছে এইটো হৈছে সিম্পল ডিনাইল এই সিম্পল ডিনাইলটো যিমানেই গভীৰ হৈ গৈ থাকিব মানুহে সিমানেই বেছি মিছা কথা ক'বলৈ মানে নিজকে পৰিচিত কৰে বেলেগে পৰিচিত কৰাৰ কথা ইয়াত আহাই নাই নিজকে নিজেই ঠগাৰ কথাটো আহিছে আৰু এই ক্ষেত্ৰত মানুহে আটাইতকৈ চৰম সীমা অতিক্ৰম কৰিছে বুলি মনোবৈজ্ঞানিকসকলে কৈ থৈ গৈছে কাৰণ মানুহৰ ফাঁকি আমি কেতিয়াও ধৰিব নোৱাৰোঁ এতিয়া মই আপোনালোকক ক'বলৈ বিচাৰোঁ যে আমি প্ৰত্যেকজন ব্যক্তিয়ে সেই স্তৰটো পাৰ কৰি আহিছোঁ এতিয়া আপোনালোকে নিজে অকণমান সময় চিন্তা কৰক ল'ৰা ছোৱালীক শাসন কৰাৰ আগতে ছাত্ৰ ছাত্ৰীক শাসন কৰাৰ আগতে যে আমিও আমাৰ জীৱনৰ এনেকুৱা এটা মুহূৰ্ত পাৰ কৰি থৈ আহিছোঁ আমি ফাঁকি দি থৈ আহিছোঁ আমি হাত সাৰিবলৈ বিভিন্ন ধৰণৰ ৰণকৌশল ব্যৱহাৰ কৰি আহিছোঁ এতিয়া সেই একেখিনি কামেই মোৰ ল'ৰা ছোৱালী আৰু মোৰ ছাত্ৰ ছাত্ৰীয়ে দোহাৰিছে এতিয়া মই কি কৰিম
হৈছে আমি চিন্তা কৰক অকমান আমি আকৌ পিছত যেতিয়া লগ পাম আপোনালোকৰ পৰাও পৰামৰ্শ ল'ম মই কি কৰিম মই কি কৰিছো সেয়াও জানাম আৰু আপোনালোকে তেনেকুৱা পৰিস্থিতিত কি কৰে কি কৰিবলৈ উপদেশ দিয়ে আমি আকৌ পিছত আলোচনা কৰিম সেয়া বিষয়ে ঠিক আছে এতিয়া আমি সিম্পল ডিনাইন নামৰ যেটো এডজাষ্টমেন্ট মেকানিজম কিছু পৰিমাণে হলো আমি বুজিবলৈ চেষ্টা কৰিলো ইয়াৰ পিছত আন এটা আলোচনা কৰো হেতু হৈছে এগ্ৰেশ্যন শব্দটোৰ ইংৰাজী এটা শব্দ এগ্ৰেশ্যনৰ কথাটো হৈছে যে ই অত্যন্ত উগ্ৰ ভাৱাপন্ন এগ্ৰেছিভ হৈ থকাটো আমি জানো এই শব্দটো এটা কথা হল এগ্ৰেশ্যন তাত কি কৰা হয় মনোবৈজ্ঞানিকসকলে আমাক কৈছে এগ্ৰেশ্যন দুই প্ৰকাৰৰ এক্সট্ৰা পিউনিটিভ এগ্ৰেশ্যন আৰু ইন্ট্ৰ পিউনিটিভ এগ্ৰেশ্যন বুলি এটা হৈছে বহিৰ্মুখী আৰু আনটো হৈছে অন্তৰ্মুখী এক্সট্ৰা পিউনিটিভ এগ্ৰেশ্যনত কি হয় মন দি কথাষাৰ অকমান লক্ষ্য কৰি যাব এক্সট্ৰা পিউনিটিভ এগ্ৰেশ্যনত এজন ব্যক্তিয়ে কি কৰে নিজৰ সকলো ধৰণৰ দুখ আবেগ খং ভয় হতাশা সকলো ধৰণৰ কথা আনক দুখ দিয়ে নিজৰ হতাশা ক্ষোভ বা পৰাজয়ৰ কাৰণে আনক দুখ দিয়ে তেওঁ সফল নহল তাৰ কাৰণে বেলেগ দুখী ইত্যাদি ধৰণে তেওঁলোকে যিকোনো ক্ষেত্ৰতে আনক দুখ দিয়া যিটো কাম সেইটো মনোবৈজ্ঞানিকসকলে এক্সট্ৰা পিউনিটিভ এগ্ৰেছিভ নেচাৰ বুলি কৈছে ইয়াত আমি লোকক আক্ৰমণ কৰোঁ আশা কৰিছো বুজিব পাৰিছে কথাষাৰ আমি লোকক আক্ৰমণ কৰোঁ আৰু লোকক আক্ৰমণ কৰি বা লোকক আমি কথাষাৰ কৈ লোকক গালি দি নিজৰ ক্ষোভবোৰ উজাৰি দি আমি এটা বেলেগ ধৰণৰ প্ৰশান্তি লাভ কৰোঁ এটো হৈছে মনোবৈজ্ঞানিক এটা স্কিল আমি এতিয়া কিমানে হেতু ব্যৱহাৰ কৰোঁ এটো তাৰ পিছৰটো আমি আলোচনা কৰি লওঁ বাৰু ইন্ট্ৰপিউনিটিভ এগ্ৰেশ্যন হৈছে অন্তৰ্মুখী যে সেই নিৰ্দিষ্ট ব্যক্তিগৰাকীয়ে কি কৰে যে নিজৰ বিফলতা নিজৰ ক্ষোভ নিজৰ হতাশা ইত্যাদিৰ কাৰণে আনক দুখ নিদিয়ে তেওঁ সদায় কি কৰে তাৰ কাৰণে নিজেই দুখী বুলি নিজকে ভাবি লয় আৰু ভবাৰ ফলত ই যদি এক্সেসিভ পৰ্যায়লৈ যায় চূড়ান্ত পৰ্যায়লৈ যায়গে তেতিয়া বহুত ডাঙৰ দুৰ্ঘটনা হয় যেনে উদাহৰণ স্বৰূপে তেওঁলোকে আত্মহননৰ দৰে পথ বাছি লয় আমি যিবোৰ আত্মহত্যা আমি সকলোৱে জানোৱে সাধাৰণতে সৰু সৰু কথাত কিছু ছাত্ৰ-ছাত্ৰী হওক বহুত মানুহে আত্মহত্যা কৰিছে কৰোনা কালছোৱাটো আমি দেখিছো বহুত প্ৰথিতযশা ব্যক্তি এনেকুৱা পথ লবলৈ বাধ্য হৈছে সেইবোৰ তাৰ অন্তৰালত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে ইন্ট্ৰপিউনিটিভ ইন্ট্ৰপিউনিটিভ এগ্ৰেশ্যন অন্তৰ্মুখী মানে এটা আক্ৰমণাত্মক মনোভাৱে মনোভাৱৰ বাবে ব্যক্তিজনে নিজকে শেষ কৰি দিয়ে এতিয়া মনোবৈজ্ঞানিকসকলে কৈছে যে এক্সট্ৰা পিউনিটিভ দুইটা এগ্ৰেছিভ নেচাৰ এগ্ৰেশ্যন দুইটাই বেয়া এক্সট্ৰা পিউনিটিভ আৰু ইন্ট্ৰপিউনিটিভ দুইটাই অত্যন্ত মানে ভয়ানক কিন্তু কিছু পৰিমাণে হলো এক্সট্ৰা পিউনিটিভটো মনোবৈজ্ঞানিকসকলে অকণমান হলো ভাল বুলি কৈছে আমি দুইটাই ব্যৱহাৰ কৰা অনুচিত কিন্তু তেওঁলোকে ভাল বুলি এইকাৰণে কৈছে যে এই ক্ষেত্ৰত কি হয় এক্সট্ৰা পিউনিটিভ এগ্ৰেশ্যন ব্যৱহাৰ কৰা ব্যক্তিজনে নিজক কেতিয়াও হাৰ্ম নকৰে আনক হাৰ্ম কৰে আৰু নিজে ৰিলিফ হৈ যোৱাৰ ফলস্বৰূপে কিছু ক্ষেত্ৰত তেওঁ মুকলি হয় আমি কেতিয়াবা হয়নে আমি অন্তৰত খুব দুখ খুব থাকিলে লোকক কথাখিনি উজাৰি কৈ পেলাই আমি শান্তি লাভ কৰোঁ আৰু তেতিয়া আমাৰ মনটো মুকলি লাগে সাইকোলজিষ্টে সেইকাৰণে কৈছে যে কিছু পৰিমাণে এক্সট্ৰা পিউনিটিভ এগ্ৰেছিভ নেচাৰটো ব্যৱহাৰ কৰিব পাৰি কিন্তু আমি তুলনামূলকভাৱেহে কৈছো ইন্ট্ৰপিউনিটিভৰ লগত ব্যৱহাৰ কৰিহে কোৱা হৈছে কিন্তু সদ্যহতে আমি এই পন্থাটো ব্যৱহাৰ কৰা অনুচিত কিন্তু এতিয়া কথাটো হ'ল কি আমি সকলোৱে ব্যৱহাৰ কৰোঁ মই যেটো কথা ক'বলৈ লৈছো যে এই দুয়োটা মেকানিজম আমি মানুহে ব্যৱহাৰ কৰে এটা আটাইতকৈ ডাঙৰ কথা এডজাষ্টমেন্ট মেকানিজম কিন্তু মই আগতে কৈ অহাৰ দৰে কোনো জীৱ-জন্তুৱে ব্যৱহাৰ নকৰে কেৱল মাত্ৰ আটাইতকৈ উচ্চ বুদ্ধি সম্পন্ন বিবেক সম্পন্ন নিজকে জীৱশ্ৰেষ্ঠ বুলি কোৱা মানুহে ব্যৱহাৰ কৰে জীৱশ্ৰেষ্ঠ বুলি মানুহে নিজকে কৈ লৈছে মোৰ এটা এই জীৱশ্ৰেষ্ঠ বুলি কওঁতে মোৰ এটা সৰু ঘটনা মনত পৰে মই প্ৰাণপ্ৰতিম বৰদলৈয়ে জানিব তেওঁলোক মই প্ৰথমতে এখন প্ৰাইভেট বিএড কলেজত চাকৰি কৰিছিলোঁ তেতিয়া তাত যিসকল গভাৰ্ণিং বডিৰ মেম্বাৰ আছিল তাৰ ভিতৰত এগৰাকী আছিল সহজানন্দ ওজা তেখেতে কিবা এটা ভাষণত কৈছিলে যে জীৱশ্ৰেষ্ঠ বুলি যে আমি আমাক নিজকে কওঁ কিয় কওঁ
আমি এই পশু বা গৰু ছাগলী বাঘ হাতী বনৰ জীৱ জন্তু চৰাই চিৰিকটি গোটেইবোৰে গোট খাই আমাক জীৱশ্ৰেষ্ঠ উপাধি দি থৈছিল নেকি সেই কথাটো মনত পৰিলে মই এতিয়াও ভাবোঁ যে সঁচাই দেখোন আমি জীৱশ্ৰেষ্ঠ বুলি নিজকে কওঁ নে লোকে আমাক উপাধি দি থৈছে এতিয়া সেই জীৱশ্ৰেষ্ঠই কি কৰে এতিয়া পিছৰ মেকানিজমকেইটা আলোচনা কৰিলে আপোনালোকে গম পাব প্ৰথমটোতো আমি ফাঁকি দিওঁ এগ্ৰেশ্যন যিটো আমি এইমাত্ৰ পঢ়িলোঁ সেইটো আমি ব্যৱহাৰ কৰোঁ এতিয়া আপোনালোকে নিজক সুধি চাওক ক'ত কেতিয়া কেনেকৈ জীৱনৰ কোনটো স্তৰত এইবোৰ কাম ব্যৱহাৰ কৰি আহিছিল নিজকে প্ৰথমতে এনালাইচিছ কৰি লওক তাৰপিছতহে আমি আমাৰ সন্তান বা ছাত্ৰ ছাত্ৰীক আমি গাইড দিবলৈ যোৱাটো উচিত ঠিকে আছেনে বাৰু কিছু পৰিমাণে হ'লেও অকণমান বুজি পাইছে বুলি আশা কৰিছোঁ বাৰু নেক্সট আমি আৰু এটা আলোচনা কৰোঁ এতিয়া আমি কম্পেনচেশ্যন বুলি কম্পেনচেশ্যনটো এটা সাংঘাতিক ধৰণৰ এডজাষ্টমেণ্ট মেকানিজম আজি একেটা বৈঠকতে আমি গোটেইখিনি আলোচনা কৰিব নোৱাৰিম যথেষ্ট দীঘল এটা প্ৰক্ৰিয়া এডজাষ্টমেণ্ট মেকানিজমটো সেইকাৰণে মই আজি কম্পেনচেশ্যনটোৰ বিষয়ে আলোচনা কৰি সামৰিম পিছৰ মই যেতিয়া আকৌ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিম তেতিয়া মই বাকীখিনি আলোচনা কৰিম এই কম্পেনচেশ্যনটো চাওকচোন কম্পেনচেশ্যনত কি হয় আমি কিবা এটা নোৱাৰিলোঁ সেই কিবা এটা নোৱাৰাটো আমি আন এটালৈ পৰ্যবেক্ষিত কৰোঁ আন এটা পৰা কামলৈ আমি নিজকে ট্ৰেন্সফাৰ কৰি লৈ যাওঁ আগুৱাই লৈ যাওঁ সলনি কৰি লৈ যাওঁ যিকোনো শব্দ আমি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ ভিতৰত মই দুটা আপোনালোকক কেইটামান কওঁ মনত পৰাকৈ যেনে ধৰক ডাইৰেক্ট কম্পেনচেশ্যন আছে তাৰপিছতে আছে অভাৰ কম্পেনচেশ্যন তাৰপিছতে আছে ছাবষ্টিটিউট কম্পেনচেশ্যন আৰু তাৰপিছত আহিব ইনডাইৰেক্ট কম্পেনচেশ্যন আৰু একেবাৰে শেষৰটো আহিছে নিউৰটিক কম্পেনচেশ্যন এতিয়া চাওকচোন অকণমান যে ডাইৰেক্ট কম্পেনচেশ্যন কোনটো যেতিয়া ধৰক মই একাডেমিকেলি বহুত মই নোৱাৰোঁ মই পঢ়া শুনাত বৰ আছিলোঁ সেই কথাটোৱে মোক অত্যন্ত ক্ষোভিত কৰে অত্যন্ত ক্ৰিয়া কৰি আছে মই বাই হুক আৰু বাই ক্ৰুক প্ৰাণ চেষ্টা কৰি মই সেই একাডেমিক ছেক্টৰত মই সম্পূৰ্ণৰূপে নিজকে প্ৰতিষ্ঠা কৰিলোঁ সেইটো হৈছে ডাইৰেক্ট কম্পেনচেশ্যন মই যিটো কাম নোৱাৰিলোঁ সেই কামটো মই কৰি দেখুৱামেই বা কৰিমেই বা সফল হ'ব পৰাটোত কি হৈছে কম্পেনচেট কৰা হৈছে মই ডাইৰেক্টলি সেই বিষয়টোতে কম্পেনচেট কৰিছোঁ তাৰপিছত আহিছে আমাৰ অভাৰ কম্পেনচেশ্যন এটা অভাৰ কম্পেনচেশ্যন আছে মই এটা উদাহৰণ দি কওঁ আপোনালোকক যে আমি ধৰি লওক সাংঘাতিক দুৰ্বল মই সৰু অৱস্থাত এজন ব্যক্তি দুৰ্বল দৌৰিব নোৱাৰে খোজকাঢ়িব নোৱাৰে বা বিভিন্ন ধৰণৰ শাৰীৰিক দুৰ্বলতা তেওঁ মানে আছে তেওঁ সেই দুৰ্বলতাক সাংঘাতিক ধৰণৰ শাৰীৰিক শক্তিলৈ ৰূপান্তৰ কৰিব পৰাটো হৈছে অভাৰ কম্পেনচেশ্যন ইয়াত এটা উদাহৰণ দিয়া হৈছে মনোবৈজ্ঞানিকসকলে এটা উদাহৰণ দিছিলে যে আপোনাৰ থিঅডৰ ৰুজভেল্ট আপোনালোকে সকলোৱে নাম শুনিছে থিঅডৰ ৰুজভেল্ট এসময়ত এজমেটিক ট্ৰাবল থকা এজন ব্যক্তি আছিল অত্যন্ত দুৰ্বল আছিল সেই দুৰ্বল ব্যক্তিজনে নিজৰ সেই দুৰ্বলতাক জয় কৰি শাৰীৰিক শক্তি আহৰণ কৰি পেলাই তেওঁ পিছলৈ সিংহ চিকাৰ কৰিছিলে তেওঁ অত্যন্ত দুৰ্বল আছিল শাৰীৰিকভাৱে দুৰ্বল আছিল কিন্তু তেওঁ পিছলৈ ইমানেই সক্ষম হৈ গ'ল ইমানেই সাহসী হৈ গ'ল তেওঁ সিংহ চিকাৰ কৰিব পৰা হ'লগৈ এইটোৱে হৈছে অভাৰ কম্পেনচেশ্যন এতিয়া তাৰপিছত আমি আহোঁ চাওকচোন ছাবষ্টিটিউট কম্পেনচেশ্যন ছাবষ্টিটিউট কম্পেনচেশ্যনটো হৈছে ছাবষ্টিটিউট কৰা এটাৰ পৰা আনটোলৈ যোৱা যেনে ধৰক এজন ষ্টুডেণ্ট এজন ছাত্ৰ একাডেমিক পঢ়া শুনাত মই যিটো একাডেমিক বুলি কয় তাত অত্যন্ত তেওঁ নোৱাৰিলে সেই বিষয়টোত তেওঁ যি সাংঘাতিক চেষ্টা কৰিও তেওঁ ভাল ফল দেখুৱাব নোৱাৰে সেই কামটো তেওঁ এটা ক্ষোভ আছে অন্তৰত তেওঁ নোৱাৰিলে
সেইকাৰণে সেই নিৰ্দিষ্ট ছাত্ৰজনে তেওঁ বেলেগ এটা সেক্টৰ চুজ কৰি ল'লে তেওঁ ধৰি লওক নৃত্য গীত খেল বা বিভিন্ন ধৰণৰ কো-কাৰিকুলাৰ এক্টিভিটিজৰ যিকোনো এটা চুজ কৰি ল'লে সহপাঠ্যক্ৰম কাৰ্যসূচীৰ মাজত আৰু তাত তেওঁ আটাইতকৈ শ্ৰেষ্ঠজন হৈ দেখুৱালে ধৰি লওক এজন পঢ়া শুনাত অত্যন্ত দুৰ্বল অত্যন্ত ষ্টুডেণ্ট এজনে সাংঘাতিক ডাঙৰ এথলেটিক হ'লগৈ ছিংগাৰ হ'লগৈ ডান্সাৰ হ'লগৈ আশা কৰিছোঁ বুজি পাইছে কথাখিনি মই ডাইৰেক্টলি সাইকোলজিত যেনেদৰে আছে তেনেদৰে ক'বলৈ চেষ্টা কৰিছোঁ পিছত আমি আকৌ পিছৰ আলোচনাত আমিনো কি ভাবোঁ সেই আলোচনা কৰিম বাৰু পিছত আহিলে ইনডাইৰেক্ট কম্পেনচেশ্যন ইনডাইৰেক্ট কম্পেনচেশ্যনটো আকৌ সাংঘাতিক চাবচোন ইনডাইৰেক্ট কম্পেনচেশ্যনত কি হয় এইটো ডাইৰেক্টলি পিতৃ মাতৃৰ লগত জড়িত পিতৃ মাতৃয়ে নিজৰ জীৱনত কি কৰিলে একো কৰিব নোৱাৰিলে ধৰি লওক ভাবিছিলে মই ডক্টৰ হ'ম বা ইঞ্জিনিয়াৰ হ'ম বা বিখ্যাত এজন ব্যক্তি হ'ম ইত্যাদি ইত্যাদি ভাবিলে তেওঁৰ জীৱনকালত নহ'ল এতিয়া যেনেকেই নহওক যি উপায়েৰে নহওক কিয় তেওঁৰ সন্তান তেওঁৰ ল'ৰা বা ছোৱালীগৰাকীয়ে সেয়া হ'বই লাগিব তেওঁ যিটো বিচাৰিলে সেয়া হ'বই লাগিব বুলি তেওঁ যেতিয়া থিৰাং কৰি লয় সেইটো হৈছে ইনডাইৰেক্ট কম্পেনচেশ্যন আমি ইনডাইৰেক্ট কম্পেনচেশ্যনৰ ফল কেনেকুৱা হয় সেয়া মই নক'লেও আপোনালোকে 3 ইডিয়টছ চিনেমাখনৰ অত্যন্ত সুন্দৰভাৱে বৰ্ণনা কৰি থোৱা আছে হয়তো আপোনালোকে সকলোৱে চাইছে অনুভৱ কৰিব পাৰিছে কি হয় ইনডাইৰেক্ট কম্পেনচেশ্যনৰ কথা একেবাৰে শেষৰটো হৈছে নিউৰটিক কম্পেনচেশ্যনত কি হয় এজন ব্যক্তি সকলো ফালে দুৰ্বল ধৰি লওক এজন ছাত্ৰ সকলোতে দুৰ্বল পঢ়া শুনাও নোৱাৰে বা খেলতো ইমান মনোযোগী নহয় নৃত্য গীতো ভাল নাপায় মানে সামাজিক সেক্টৰত তেওঁ ইমান এটা নাম কৰিব পৰা নাই কতো ঘৰ হওক ঘৰৰ পৰা বাহিৰত ওলাই গ'লেও তেওঁ ইমান গুৰুত্ব নাপায় বিদ্যালয়তো গুৰুত্ব নাপায় তেতিয়া তেওঁ কি কৰিব তেতিয়া মানুহ হিচাপে এটা আমাৰ ডাঙৰ সাইকোলজি আছে যে আমি কি বিচাৰো মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাটো আমি বিচাৰো এইটো এটা মানৱ চৰিত্ৰ মানুহৰ এটা ডাঙৰ মানে এটা সাইকোলজি আমাক যদি কোনোবাই গুৰুত্ব নিদিয়ে আমি বেয়া পাওঁ এতিয়া সেই আমি ভালদৰে গান গাওঁ সবেই আমাক ভাল পায় আমি পঢ়া শুনাত আমাক সকলোৱে মৰম কৰে ইত্যাদি কোনোবা এটা সেক্টৰত যদি আমি ভাল হৈ দেখো আমি সকলোৰে পৰা মৰম আশীৰ্বাদ পাওঁ আমি ভাল পাওঁ আমি আনন্দিত হওঁ উৎফুল্লিত হওঁ কিন্তু মই যি এই মাত্ৰ নিউৰটিক কম্পেনচেশ্যনত ভোগা ব্যক্তিজনৰ ক্ষেত্ৰত কি হয় যে তেওঁ কি কৰিছে তেওঁ কতোৱে সফল নহয় গতিকে তেওঁ এটা কাম কৰিব লাগিব কি কাম কৰিছে তেওঁ অন্নবৰতে লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ তেওঁ অসুখৰ ভাও লয় সেইটো হৈছে নিউৰটিক কম্পেনচেশ্যন এই মোৰ গাটোহে বেয়া মোৰ পেটটোহে বেয়া লাগিছে মই উঠিবহে নোৱাৰোঁ মই এইটোহে কাম কৰিব নোৱাৰোঁ এনেদৰে ক'লে তেওঁ ধৰি লয় যে মই একোতেতো নোৱাৰিলোঁ গতিকে মই এইদৰে ক'লে মোৰ শাৰীৰিক দুৰ্বলতা দেখুৱালে মোৰ ঘৰৰ মানুহখিনিয়ে বা শিক্ষাগুৰুসকলে হওক বা মোৰ বন্ধু বান্ধৱীসকলে হওক মোক কি কৰিব কিছু পৰিমাণে গুৰুত্ব দিব এইখিনি হৈছে কম্পেনচেশ্যন নামৰ এডজাষ্টমেণ্ট মেকানিজমৰ মূল কথা যে এই আটাইকেইটা মানে ভাগ আমি নিখুঁতকৈ অনুধাৱন কৰিলে আমি পঢ়ি অনুভৱ কৰি যদি মানে ভাবোঁ যে আমাৰ জীৱনতো এনেকুৱা ঘটনা ঘটি আছে আমাৰ চৌপাশে আমিও কৰোঁ আমাৰ চৌপাশৰ ব্যক্তিসকলেও কৰে সকলোৱে কৰে এই কথাখিনি অত্যন্ত গুৰুত্বপূৰ্ণ মই সেইকাৰণে পেৰেণ্টছ এছ'চিয়েশ্যনৰ সকলো সদস্যকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আনক সলাবলৈ যোৱাৰ আগতে আমি প্ৰথমতে নিজৰ বিষয়ে জনাটো উচিত আৰু নিজক কিছু পৰিমাণে সলাব লাগিব আৰু এই মই যেটো আজি বিষয় বাছি লৈছোঁ এডজাষ্টমেণ্ট মেকানিজম মানে সাংঘাতিক ধৰণৰ সাইকোলজিৰ এটা বিষয় যিটোৱে আমাক মই আশা কৰিছোঁ কিছু পৰিমাণে হ'লেও সলাব আমি আনক গাইড কৰিবলৈ যোৱাৰ আগতে আমি নিজকে পিউৰিফাই কৰি ল'ব পাৰিম আজিলৈ মই এই তিনিটা গুৰুত্বপূৰ্ণ এডজাষ্টমেণ্ট মেকানিজমৰ বিষয়ে আলোচনা কৰিলোঁ আপোনালোকে অকমান চাব কথাখিনি শুনিব কিবা যদি সুধিব লগা আছে মোক মই পিছত আকৌ লাইভত আহিম তেতিয়া প্ৰশ্নখিনি আপোনালোকে দি থব যিকোনো উপায়েৰে মই গ্ৰহণ কৰিম আৰু এডমিনৰ থ্ৰুৱেদি হ'লেও মই ল'ম আৰু পিছৰ পৰ্যায়ত মই এডজাষ্টমেণ্ট মেকানিজমৰ আটাইকেইটা কৌশল আলোচনা কৰাৰ পিছত আমি ইয়াৰ পৰা কেনেদৰে ভাল দিশবোৰ ল'ব পাৰোঁ ভালখিনি আয়ত্ব কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম আজিলৈ সামৰিছোঁ পুনৰবাৰ আজি এই বিশেষ দিনটোত পৃথিৱীৰ সমগ্ৰ নাৰীলৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ আৰু কেৱল মাত্ৰ নাৰীয়ে নহয় যিসকল পুৰুষে অনবৰতে
তেওঁলোকৰ জীৱনৰ বেছিভাগ মুহূৰ্ত নাৰীৰ উৎকৰ্ষ সাধনত নিয়োগ কৰিছে, সময় অতিবাহিত কৰিছে, তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ।